হয়, আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই যে নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে প্ৰতিনিধি সভাই যি প্ৰস্তাৱনা দিছিলে সেই প্ৰস্তাৱসমূহ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জ্ঞাপন কৰিছিলোঁ আৰু আমাৰ কৰ্মচাৰী সমাজৰ বাবে বা কৰ্মচাৰী পৰিষদৰ কাৰণে ভাল লগা এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী পৰ্যায়ত এটা আলোচনাৰ বাবে আজি আমাক আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছিলে আজি 2:30 বজাত আৰু খুব সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত খুব ভাল লগা আলোচনা এটা অনুষ্ঠিত হয় আৰু সেই আলোচনাৰ বিষয় কেবালাইনো বৰ দীঘলীয়া প্ৰায় 1.5 ঘণ্টীয়া আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাৰ অন্তত সিদ্ধান্ত এটোৱে মুখ্যমন্ত্ৰী মহোদয়ে আমাক অৱগত কৰিছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কৰ্মচাৰী সমাজৰ বাবে যি চিকিৎসা আঁচনি এই আঁচনিত কিছু সৰু দুই এটা আখুৱা আছে এই আখুৱাখিনি অতি শীঘ্ৰে জানুৱাৰী মাহৰ ভিতৰত আখুৱাখিনি দূৰ কৰিব আৰু আমি কৰ্মচাৰী পৰিষদে দাবী জনাই আহিছিলোঁ যে কৰ্মচাৰী সমাজৰ বাবে স্বাস্থ্য বীমা আঁচনিটো কেছলেছ হ'ব লাগে আৰু এই কেছলেছ ব্যৱস্থাৰ আজিৰ পৰাই এটা শুভাৰম্ভণি হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ঘোষণা কৰিছে যে প্ৰথম পৰ্যায়ত এই কেছলেছ অসমৰ যিসমূহ চৰকাৰী খণ্ডৰ চিকিৎসালয় আছে এই চিকিৎসালয়সমূহত আৰম্ভ হ'ব আৰু তাৰ পৰৱৰ্তী সময়তে কৰ্মচাৰী সমাজৰ বাবে যি স্বাস্থ্য বীমা আঁচনি এই আঁচনি কেছলেছ ব্যৱস্থা হ'ব পইচা নোহোৱাকৈ আমি 1 এপ্ৰিলৰ পৰা এই ধৰণৰ ব্যৱস্থাৱলী আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে আৰু আমি এই সিদ্ধান্তক এই সদৰিক আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আদৰণি জনাইছোঁ সমান্তৰালভাৱে অসমৰ 13,000 কৰ্মচাৰী ফিক্স পে কেজুৱেল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী আছে যিসকলে এটা ফিক্স দৰমহা পায় তেখেতসকলে ঘৰ ভৰা বানচ নাপায় বা তেখেতসকলে ৰেগুলাৰ নহয় আৰু তেখেতসকলৰ হাউচ ৰেণ্ট যি ঘৰ ভাড়া বানচ এই ঘৰ ভাড়া বানচ আগন্তুক যি বাজেট অধিৱেশন হ'ব এই বাজেট অধিৱেশনতে সিদ্ধান্ত হ'ব নিৰ্ধাৰণ হ'ব আৰু বাজেট অধিৱেশনৰ পিছতে মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস প্ৰদান কৰিছে যে 1 এপ্ৰিলৰ পৰা কেজুৱেল মাষ্টাৰল ফিক্স পেৰ কৰ্মচাৰীসকলে ঘৰ ভাড়াৰ বানচ পাব আৰু সবতকৈ ডাঙৰ এটা ভাল লগা কথা হৈছে যে NPS ব্যৱস্থা OPS হোৱাৰ বাবে যে 2025 চনৰ NPS ব্যৱস্থা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত যিখিনি কৰ্মচাৰীৰ মানে ৰিক্ৰুইটমেণ্ট প্ৰচিডিউৰটো কমপ্লিট হৈছিলে কেন্দ্ৰীয় চৰকাৰে এখন অফিচ মেমৰেণ্ডাম উলিয়াইছিলে আৰু সেই অফিচ মেমৰেণ্ডামৰ সমান্তৰালভাৱে অসম চৰকাৰেও এখন অফিচ মেমৰেণ্ডাম উলিয়াব আৰু NPS ব্যৱস্থা যেতিয়াৰ পৰা ইন্ট্ৰডিউস হৈছে তাৰ আগমুহূৰ্তত যিখিনি নিয়োগ সম্পৰ্কীয় ব্যৱস্থা হৈছিলে বা বিজ্ঞাপন হৈছিলে সেই কৰ্মচাৰীসকলে OPS ব্যৱস্থা লাভ কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে যে আগন্তুক মানে চলিত জানুৱাৰী মাহতে এই অফিচ মেমৰেণ্ডাম ওলাব আৰু আমি নথৈ আনন্দ অনুভৱ কৰিছোঁ সুখ অনুভৱ কৰিছোঁ অসমৰ বিভিন্ন বিভাগৰ চৰকাৰী বিভাগৰ সাৰ্ভিস ৰুল নাই সেৱা বিধি নাই যাৰ ফলত কৰ্মচাৰীসকলৰ প্ৰমোশন বেনিফিটৰ পৰা বঞ্চিত হৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অতি শীঘ্ৰে অসমৰ যিসমূহ বিভাগৰ সেৱা বিধি নাই সাৰ্ভিস ৰুল নাই সেই বিভাগসমূহৰ সাৰ্ভিস ৰুল নতুনকৈ সৃষ্টি কৰা হ'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে আৰু আটাইতকৈ ডাঙৰ সিদ্ধান্ত এটা হৈছে যে যিসমূহ চাকৰিৰ এন্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট স্নাতক আৰু সেই স্নাতক এন্ট্ৰি কোৱালিফিকেশ্যনৰ চাকৰিসমূহৰ দৰমহা কিন্তু স্নাতক নহয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে আৰু আজিৰ এই আলোচনাতে সিদ্ধান্ত হৈছে যে আগন্তুক দিনত অতি শীঘ্ৰে আমাৰ যি বাজেট অধিৱেশন এই বাজেট অধিৱেশনৰ পিছতে এই কথা কাৰ্যকৰী হ'ব যে যিসমূহৰ এন্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট স্নাতক সেই পদবীসমূহত স্নাতক পৰ্যায়ৰ দৰমহা বা স্নাতক গ্ৰেজুৱেট স্কেলৰ দৰমহা প্ৰদান কৰা হ'ব আৰু খুব সৌহাৰ্দ্যপূৰ্ণ আলোচনা আমি আশাবাদী যে এই ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ কৰ্মচাৰী সমাজৰ বাবে এটা ভাল উপহাৰ হিচাপে আমি লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী